কুমাৰকুছিৰ এটা পথ নিৰ্মাণক লৈ ৰাজহুৱা সভা কোনো ধৰণৰ জাননী নিদিয়াকৈ পথ নিৰ্মাণৰ অভিযোগ স্থানীয় ৰাইজৰ উল্লেখ্য যে সোণাপুৰ কুমাৰকুছিৰ কালী মন্দিৰৰ চৌহদৰ মাটিৰ লগতে মন্দিৰৰ ওচৰত থকা বহুকেইখন দোকান উক্ত পথ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ'ব যাৰ ফলত এতিয়া স্থানীয় ৰাইজ শংকিত হৈ পৰিছে সেয়ে স্থানীয় প্ৰশাসনক এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত কৰিবৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনায় নিউজ ডেস্ক অৰুণোদয় অসম আমাৰ ইয়াত মন্দিৰৰ সন্মুখেৰে একেবাৰে নেশ্যনেল হাইৱেৰ পৰা এটা ৰাস্তা বনাই আছে আৰু আমি জানিব পাৰিছো এইটো পিডব্লিউডি ডিপাৰ্টমেণ্টে বনোৱা বুলি আমাৰ ৰাস্তা বনোৱাত আমাৰ কোনো এনে আপত্তি নাছিল ৰাস্তা লাগে মানুহক কিন্তু ৰাস্তাটো যেহেতু আগৰ ৰাস্তাতকৈ বহল কৰিব বিচাৰিছে তেওঁলোকে মানে ডিপাৰ্টমেণ্টে আমি জনাত বহলকৰণৰ ক্ষেত্ৰত বহুতৰে ঘৰ মাটি এইবিলাক দোকান এইবিলাক ভঙা যাব এতিয়া এই দোকান ঘৰ মাটি এইবিলাক ভঙা যোৱাৰ ক্ষেত্ৰত আমি জনাত নেশ্যনেল হাইৱে ৰাস্তা বনাওঁতেও মানুহবিলাকক নটিচ দিছিল যে মাটি এৰিব লাগে কাৰোবাৰ ম্যাদী মাটি হওক চৰকাৰী মাটিত কাৰোবাৰ জিৰাট আছিল জিৰাটৰে হওক তাৰো পইচা পাইছিল বা ক্ষতিপূৰণ পাইছিল কিন্তু আমাৰ এই ক্ষেত্ৰত এই ৰাস্তাটো বহলৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ মানে ইনফৰমেশ্যন আজিলৈকে নাপালে যিহেতুকে আমাৰ মন্দিৰ কালী মন্দিৰ শ্ৰী শ্ৰী কালী মন্দিৰ কুমাৰকুছিৰ এইটোৰ ম্যাদী মাটিত মন্দিৰটো আছে আৰু এই মন্দিৰটো আছে আমাৰ PG ডমৰেন চাহাবৰ নামত এইটো ম্যাদী মাটি ইয়াৰ দাগ নম্বৰ হ'ল 379 আৰু পাট্টা নম্বৰ হ'ল 27 এইটো ম্যাদী পাট্টা আমাৰ মাটি আছে 3 বিঘা 1 কঠা 2 লেচা আৰু এইটো আমাৰ চাৰ্কল অফিচত ৰেকৰ্ডেড গতিকে এনে ক্ষেত্ৰত কোনো ধৰণৰ আমাক একো নজনোৱাকে ৰাইজক কোনো অৱগত নকৰাকে ৰাস্তাটো কাকো নুসুধাকে এনেকে বনাই গৈ আছে আমাৰ ম্যাদী মাটিৰ ভিতৰত সোমাই দাগি দি দিছে চিন দিছে ইমান ভাঙা যাব ইমান মাটি যাব প্ৰায় মানে 12 ফুট আমাৰ ভিতৰত সোমাই আহিছে আৰু তাৰ অপজিট চাইডত মন্দিৰ চলোৱাৰ কাৰণে আমাৰ দুখনমান দোকান 8খন দোকান আছিল এই দোকান কেইখনো ভাঙা যাব এনে ক্ষেত্ৰত এইটো শুনাত কন্ট্ৰেক্টৰ যিয়ে বনাই আছে আমি সুধিছিলো পিডব্লিউডি ডিপাৰ্টমেণ্ট বুলি কৈছে দুই কাষে যাব সেইটো আমি একো গম নাপাওঁ কাৰণ ইপানেতো আমাৰ কোনো গাঁও চাওঁ নাই কোনো গাঁও বা কোনো পাব্লিক নাই খালি ইয়াতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এখন শিক্ষানুষ্ঠান আছে একো জনোৱা নাই এই মুহূৰ্তলৈকে আমাক একো জনোৱা নাই সেইটো হয়তো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লাভালাভৰ কাৰণে কৰিছে কৰক কিন্তু আমাৰ কথা হ'ল কি আমাক কিয় জনোৱা নাই পাব্লিকক কিয় জনোৱা নাই যে নটিচ দিব লাগিব এজন মানুহ এখন দোকান আছে তাক আগমুহূৰ্তত ক'ব লাগিব বা কেইদিনমান আগত ক'ব লাগিব তুমি ইয়াৰ পৰা উঠি যোৱা তুমি ইয়াতে কাম কৰি খাই আছা বা তোমাৰ ঘৰ চলাই আছা তুমি ইয়াৰ পৰা উঠি যাব লাগিব এইটো চৰকাৰী মাটি বা মন্দিৰক ক'ব লাগিব যে ৱাল চোৱাল ইয়াতে দিয়া আছে আপোনালোকৰ ৱাল ভাঙা যাব এনেকৈ মাটি লোৱা হৈছে তাৰ কম্পেনচেশ্যন কথা এটা আছে কাৰণ আমি দখল কৰি আছো আজি দখল নহয় এইটো আমাৰ মন্দিৰ এষ্টাব্লিছ হৈছে 1907 চনত প্ৰায় 100 বছৰ পাৰ হৈ গ'ল আমাৰ মন্দিৰ গতিকে এনে ক্ষেত্ৰত আমি সুন্দৰকে মন্দিৰটো বনাইছিলো আৰু আমাৰ হয়তো এই মাটিখিনি গ'লে আমাৰ ৰূপটো নষ্ট হৈ যাব ঘৰ মানে আমাৰতো দোকান যাব আৰু পাব্লিকৰো ঘৰ যাব ৰাজহুৱা সিদ্ধান্ত লোৱা হৈছে যে আমি এইটো CDC ছাৰক আমাৰ লোকেল যি কমিশ্যনাৰ আছে তেখেতক আমি অৱগত কৰাম আৰু তেখেতে যে এইটো যদি কোনো ষ্টেপ নলয় ৰাইজে কৈছে যে আমি ইয়াত জংগী আন্দোলন কৰিম বুলি কৈছে মাটি এৰি নিদিয়া কথাটো কোৱা নাই আমি কিন্তু আমাক অৱগত কৰক আমাক কম্পেনচেশ্যন দিয়ক আপোনালোকৰ ফালৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছো কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া তেওঁলোকে কি কয় তেওঁলোকে কাৰণ ম্যাদী মাটি বা ঘৰ বনোৱা মই ক'লোৱেই নহয় যে নেশ্যনেল হাইৱে চৰকাৰী মাটিত ঘৰ বনোৱা মানুহে জিৰাটৰ পইচা পাইছিল কিন্তু ইয়াত কাকো নুসুধাকে ঘৰ ভাঙিব বিচাৰিছে ভাঙিয়ে দিব কাইলৈকে বনাই আহি আছে তেওঁলোকে গতিকে এই ক্ষেত্ৰত অনুৰোধ থাকিব আমাৰ চৰকাৰৰ ওচৰত যে তেওঁলোকে এই মানুহখিনিৰ মুখলৈ চাই মন্দিৰৰ মুখলৈ চাই যাতে কাৰো অনিষ্ট নকৰাকে কামখিনি কৰি যায় সেইখিনি আমাৰ ক'বলগীয়া